চাওক বন্ধুসকল আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিও হ'বলৈ গৈ আছে যেহেতু আপোনালোকে ইতিমধ্যে গম পাইছে যে বিটিআৰ ফলৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰা হৈছে এটা আপোনালোকে চাব পাৰে বন্ধুবান্ধৱীসকল বিটিআৰ ফলৰ পৰা আপোনালোকে যেহেতু গ্ৰেড 3 আৰু গ্ৰেড 4 টোটাল 569 টা পদ মুকলি কৰা হৈছে ইয়াতে মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন ৰখা হৈছে 8 পাস যদি আপোনালোকে 8 পাস কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বন্ধুসকল ইয়াৰ ওপৰত যেহেতু মই অলৰেডি ভিডিও বনাইছো কিন্তু আজি এই ভিডিওটো বনোৱাৰ মূল উদ্দেশ্য হ'ল যে ইয়াৰ কাৰণে যেহেতু আবেদন প্ৰক্ৰিয়া 7 এপ্ৰিলৰ পৰা চলি আছে আৰু আজি হৈছে অন্তিমটো দিন মানে 21 এপ্ৰিল আজি অন্তিমটো দিন এই কাৰণে বন্ধুসকল আজিৰ এই ভিডিওটো মই আপোনালোকৰ কাৰণে লৈ আহিছো ইয়াতে চাব পাৰে বন্ধুসকল টোটাল ভ্যাকেন্সি আছে 569 টা ইয়াতে গ্ৰেড 3 পদ আছে হেতু আছে 294 টা আৰু গ্ৰেড 4 পদ আছে আপোনালোকৰ 275 টা এইটো যোনটো পদ মুকলি কৰা হৈছে এই পদ কেইটা মুকলি কৰা হৈছে বহুকেইটা ডিপাৰ্টমেন্ট ইয়াতে দিয়া হৈছে লগতে আপোনালোকৰ ডিপাৰ্টমেন্ট বাই যিনে কি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে হেতু বেলেগ বেলেগ ৰখা হৈছে যদি আপোনালোকে এইকেইটা ভ্যাকেন্সি কাৰণে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ যিনে কি এজ আছে হেতু 18 পৰা আপোনাৰ 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব তেতিয়া আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব লগতে আপোনালোকে ইয়াতে কাষ্ট অনুযায়ী আপোনালোকে এজ ৰিলেক্সেশ্যনটো লগতে ইয়াতে কোৱা হৈছে যে আপোনালোকে বিটিআৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেতিয়া আপোনালোকে এইকেইটা পদৰ কাৰণে আবেদনটো কৰিব পাৰিব লগতে এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব এইটো যেহেতু আপোনালোকৰ অনলাইন মাধ্যমেৰে আবেদন প্ৰক্ৰিয়া চলি আছে হে ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফি এটা পে কৰিব লাগিব যিসকল জেনেৰেল ওবিসি এমওবিসি ক্যান্ডিডেট আছে তেওঁলোকে 350 रुपीस আৰু যিসকল এসসি এসটি ক্যান্ডিডেট আছে তেওঁলোকে ইয়াতে 250 रुपीस এটা পে কৰিব লাগিব ইয়াতে সিলেকশন প্ৰসেসটো আপোনালোকে জানি লওক ইয়াতে আপোনালোকৰ দুটা পৰ্যায় থাকিব যতে কি আপোনাৰ টোটাল মাৰ্ক থাকিব 100 এটা ৰিটেন এক্সাম হ'ব 80 মাৰ্কছ আৰু ওৰেল বা ইন্টাৰভিউ আপোনালোকৰ 20 মাৰ্কছত অন ষ্টক কৰা হ'ব এটা আপোনালোকৰ সাবজেক্ট এটা আপোনালোকে ইয়াতে দিয়া হৈছে কি আইব লগতে আপোনালোকে জনাই থব বন্ধুবান্ধৱীসকল যেহেতু আজি হৈছে 21 এপ্ৰিল তাৰিখ আৰু আজি আহিছে ইয়াৰ কাৰণে লাষ্ট ডেট যিসকলে এতিয়ালৈকে আবেদন কৰা নাই নিশ্চয়কৈ কৰি ল'ব তো বন্ধুসকল আগন্তুক দিনত যদি আপোনালোকে এই ধৰণৰ ভিডিও কেইটা পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো